সাহাজউদ্দিন শেখ। মোর ল'ৰাটোৰ নাম হাছানুৰ শেখ। মোর ল'ৰাটো ঈশ্বৰৰ কৃপায় ভাল রেজাল্ট করেছে। এই কারণে মই বহুত আনন্দিত আছো। আকৌ মই কামনা কৰিছো যে আকৌ মোর ইমান কষ্টৰ ফলাফল যাতে বেটা না যায়, এই কারণে মই আকৌ মোর ল'ৰাটো যাতে আগবাঢ়ি যায় এনেকৈ আপোনাৰ লগৰ ওচৰত মই কামনা প্ৰাৰ্থনা কৰিছো। আপোনাৰ সহযোগিতা যাতে আগবাঢ়ি যায় এইটো মই কামনা। হয়, মই দিন মজুৰি কৰি তাৰপিছত খুব কষ্টৰ পৰিৱেশে মোৰ ল'ৰাটোৰ স্কুলটো চলাই আছো, স্কুলৰ খৰচটো চলাই আছো। যাতে রেজাল্ট ভাল হওয়ার কারণে মোর কষ্টটো মোর অনুভব নহয়। আজি মোর খুব ভাল লাগিছে। আমি গাঁওবাসী হিচাপে এইটোৱে কম যে যি ফলাফল আজি হাছানুৰ শেখে আমাক দেখুৱালে, আমি ৰাইজে নথৈ আনন্দিত হৈছোঁ। বিশেষকৈ এইখন পিছপৰা গাঁৱৰ ৰাইজ আমি মোটামুটি 15 বছৰমান আগত নদীৰ গৰাখহনীয়াই আমাক যি ক্ষতি সাধন কৰিছিলে, তাৰপিছত আমি অস্থায়ীভাৱে এই ৱেষ্ট বেংগলৰ চাটফলিমাৰী গাঁৱত বসবাস কৰি আছোঁ। আমি ভবাই নাছিলোঁ যে এনেকুৱা এটা অভূতপূৰ্ব সাফল্য কঢ়িয়াই আনিব, আৰু ইয়াৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ। আৰু এই হাছানুৰ ৰহমান মোৰ মোমায়েকৰ ল'ৰা হয়, আৰু সি যি ফলাফল কৰিছে সেইটো সঁচাই গৌৰৱৰ বিষয়। আজি যি ফলাফল কৰিছে কঢ়িয়াই লৈ আহিছে, ইয়াৰ কাৰণে মোৰ মোমায়ে যি কষ্ট কৰিছিলে এই কষ্টৰ ফল আজি পালে। সাহাজউদ্দিন শেখ। মোর ল'ৰাটোৰ নাম হাছানুৰ শেখ। মোর ল'ৰাটো ঈশ্বৰৰ কৃপায় ভাল রেজাল্ট করেছে। এই কারণে মই বহুত আনন্দিত আছো। আকৌ মই কামনা কৰিছো যে আকৌ মোর ইমান কষ্টৰ ফলাফল যাতে বেটা না যায়, এই কারণে মই আকৌ মোর ল'ৰাটো যাতে আগবাঢ়ি যায় এনেকৈ আপোনাৰ লগৰ ওচৰত মই কামনা প্ৰাৰ্থনা কৰিছো। আপোনাৰ সহযোগিতা যাতে আগবাঢ়ি যায় এইটো মই কামনা। হয়, মই দিন মজুৰি কৰি তাৰপিছত খুব কষ্টৰ পৰিৱেশে মোৰ ল'ৰাটোৰ স্কুলটো চলাই আছো, স্কুলৰ খৰচটো চলাই আছো। যাতে রেজাল্ট ভাল হওয়ার কারণে মোর কষ্টটো মোর অনুভব নহয়। আজি মোর খুব ভাল লাগিছে।